আজি খেলচোৱা প্ৰাথমিক বিদ্যালয়ত আমাৰ আৰ.ডি. মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এখন শিশু উদ্যান প্ৰদান কৰিছো। আমি এই প্ৰজেক্টটো যোৱা বছৰৰ পৰাই কৰি আহিছো। আমি প্ৰতিটো বছৰতে 52 সপ্তাহত 52খন স্কুল আমি কৰি আহিছো। এইখন আমাৰ 35 নম্বৰ স্কুল। আমি এই প্ৰজেক্টটো হাতত লৈছো কাৰণ খেলা ধূলাটো ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। খেলা ধূলাৰ যোগেদি শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ হয়। গতিকে তেওঁলোকৰ যদি শাৰীৰিক আৰু মানসিক বিকাশ কৰিব পাৰো সমাজখনৰ বিকাশ হ'ব। সেইকাৰণে আমি এই পদ্ধতিটো আমি লৈছো আৰু এই বিশেষ ট্ৰাষ্টৰ যোগেদি আমি সেইটো আমাৰ মূল লক্ষ্য যাতে শিশুসকল আগলৈ গৈ পেলাই এখনৰ উজ্জ্বল ভৱিষ্যত তেওঁলোকৰ হয়। আৰু আমাৰ আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী বিশাল আগৰৱাল ছাৰৰ সেইটোৱে ধাৰণা যদি আমি সমাজখনৰ উন্নতি কৰিব পাৰো অকল গাড়ী বেছি থাকিলেই নহ'ব। যদি সমাজখনৰ উন্নতি কৰিব পাৰো ইয়াৰ যোগেদি তেতিয়াহ'লে ভৱিষ্যত জীৱন বা দেশৰ ভৱিষ্যত উজ্জ্বল হ'ব। এই বছৰ এইখন 35 নম্বৰ স্কুল। যোৱা বছৰ আমি 52খন স্কুল কৰিছো। এই বছৰ এখন 35 নম্বৰ স্কুল। পোৱা নাই নেকি আৰু চবে পালে নে অধ্যক্ষ কৰ্মচাৰী আন সকলো আৰু আমি আমাৰ শিলঘাট সমল কেন্দ্ৰৰ আৰু প্ৰাক্তন সমন্বয়ক আৰু এই অনুষ্ঠানটো যাৰ কাৰণে সম্ভৱ হৈ উঠিল এই গাঁৱৰে ছোৱালী মানে তেওঁ